গুড নিউজ আসাম পুলিচৰ কাৰণে গুড নিউজ যিবিলাকে ছেকেণ্ড লিষ্টৰ কাটাপৰ কাৰণে আন্দোলন কৰি আছিল বা এই আন্দোলনৰ মানে ডিজিটেল আন্দোলন কৰি আছিলোঁ আমি সেইটো সফলতাৰ দিশলৈ আগবাঢ়িছে 23 তাৰিখে এক্সাম আমি পষ্টপন কৰি দিছে কিবা প্ৰশাসনিক আপোনালোকে এই নটিচটো গৈ কিনে SLRP ৱেবছাইটত গৈ কিনে ধুনীয়াকৈ চাব পাৰে গৈ কিনে আৰামত চুৱক গৈ কিনে কি কৈছে ইয়াত স্পষ্ট ধৰণে লিখা হৈছে যে আপোনালোকে এডমিট পৰীক্ষাটো 6 তাৰিখে কৰি দিয়া হৈছে 23 তাৰিখে কৰিব নোৱাৰিলে এডমিনিষ্ট্ৰেশ্যন একদম ধুনীয়াকৈ পঢ়িবলৈ পাৰে আৰামত আপোনালোকে পঢ়ি ল'ব একদম আমাৰ কাৰণে একদম গুড নিউজ যিকেইটা ছেকেণ্ড কাট আপ লিষ্টৰ কাৰণে আন্দোলন কৰি আছিলে একদম মানে সেইটো 100% ফাইনেল এই কথাটো বিশ্বাস কৰি লওক আপোনালোকে ছেকেণ্ড কাট আপ লিষ্ট আহিব মানে একদম ফাইনেল ইয়াত কোনো প্ৰকাৰৰ আপোনালোকৰ প্ৰব্লেম নাই বা ইয়াত আপোনালোকে ভয় খাবলৈ কোনো প্ৰয়োজনীয়তা নাই একদম টেনশ্যনবিহীন হৈ থাকক ঘৰত যি আপুনি কৰি আছে কৰি থাকক বিন্দাছ কালি কোৰ্টত কেছ হ'ব আৰু আপোনালোকে প্ৰথম অৱস্থাতে আপোনালোকে এই ৰিজাল্টৰ মানে আপোনালোকে SLRP ৱেবছাইটত গৈ কিনে আপোনালোকে বিন্দাছ চাব পাৰে বিজয়ৰ প্ৰথম পদক্ষেপ আমি সম্পূৰ্ণৰূপে সফল ৰূপে পৰিগণিত হৈছোঁ আপোনালোকৰ মোৰ ইমান বিশ্বাস আছে যে অতি শীঘ্ৰে আমাৰ ভাল ফল আৰু দেখাব প্ৰথম পদটো আমি ছাকচেছ হৈছোঁ দ্বিতীয় পদটো আমি ছাকচেছ হ'ম বুলি আমাৰ বিশ্বাস আছে আপোনালোকে মোৰ লগত থাকক মোৰ বিশ্বাস আছে মই আপোনালোকক সদায় লগ দি থাকিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে বহুত জলদি মই লাইভত আহিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ড গ্ৰুপলৈ শ্বেয়াৰ কৰে ধন্যবাদ।